Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল, আজি মই পুনৰাই আপোনালোকৰ মাজলৈ আহিলো হাইব্ৰিড পটলৰ খেতিৰ বিষয়ে থুলমূলভাৱে আলোচনা কৰিবৰ কাৰণে। তো কথা হ'ল আপোনালোকে মোৰ ভিডিঅ' স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মই এই ভিডিঅ'টোৰ মাজেদি যিখিনি কথা কম আপোনালোকে অন্ততঃ মনোযোগী হৈ শুনিব বুলি মই আশা ৰাখিলোঁ। তো মই প্ৰথমতে এটা কথাই ক'বলৈ গৈ আছোঁ। ধৰক বৰ্তমানে আমাৰ অসমীয়া মানুহখিনি কিন্তু খেতি বাতিৰ লগত পুৰা লাগি গৈছে। তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে চবে যে ভিডিঅ'খিনি চাই আছে তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। তো আপোনালোকে নিশ্চয় মোৰ ভইচখিনি শুনি বুজিব পাৰিব নিশ্চয়। তো আজি মই হাইব্ৰিড পটলৰ লতিবোৰ কেনেকৈ লগাব লাগে, এই খেতিৰ কৰা পন্থা আৰু কেনেকুৱা ধৰণৰ মাটিত লগালে আটাইতকৈ বেছি প্ৰডাকশ্যন হ'ব আৰু লগোৱাৰ পদ্ধতিটো কিমান ডিষ্টেঞ্চত লগাব লাগিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, গোবৰ সাৰ কিমান দিব লাগিব, জৈৱিক আৰু কেঁচু সাৰ কিমান প্ৰয়োগ কৰিব লাগিব আৰু কিমান মাটিত কিমান ধৰণৰ বাঁহৰ খৰচ হ'ব আৰু শিপাৰ প্ৰয়োজন কিমান হ'ব, 1 বিঘা মাটি লগাবলৈ গ'লে কিমান শিপা লাগিব, এটো জেড কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। আৰু আমি শিপাখিনি বা লতিবোৰ লগোৱাৰ পিছত অতি সোনকালে আমি কেনেকৈ শিপা উলিয়াব পাৰোঁ, তাৰ কাৰণে কি পন্থা বা কি পদ্ধতি অৱলম্বন কৰিব লাগে, তো মই প্ৰথমতে আপোনালোকক ধুনীয়াকৈ জনাই দিছোঁ। মই ইয়াত ধৰক শিপাখিনি লগাইছিলোঁ, লগোৱাৰ পিছত মাজে মাজে শিপাখিনি কি হৈছে মিজ গৈছে হঠাৎ দুটা এটা, তাৰ মাজে মাজে মই আজি আকৌ লগাই দিম। কিন্তু কথা হ'ল মই শিপাখিনি আনি ইয়াত ৰেডি কৰিছোঁ। মই একদম পূৰা মৰ্ণিঙতে আহি গৈছোঁ ইয়াত লগাম। চাওক ধুনীয়াকৈ শিপা মিলিছে। এতিয়া মই এইবিলাক লগাম। এই শিপাবিলাক কেনেকৈ ওলাম লতিৰ পৰা, তাৰ কাৰণে মই এটা নতুন পদ্ধতি আপোনালোকক শিকাই দিছোঁ। আপোনালোকে সেই পদ্ধতি যদি অৱলম্বন কৰিব পাৰে আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। তো আপোনালোকে যদি এনেকুৱা খেতি কৰিম বুলি ভাবিছে বা কৰাৰ ইচ্ছা আছে তেনেহ'লে আপোনালোকে জাগক, আপোনালোকে খেতি বাতিত মনোযোগ হওক, আপোনালোকে অযথা সময় নষ্ট নকৰক। মই আপোনালোকক সেই কথাখিনিয়ে কেৱল আজিৰ এই ভিডিঅ'ত নহয় অতদিনা মই যিমান ভিডিঅ' দিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'খিনি এটো জেড চাই আছে। তো কথা হ'ল আপোনালোকে এনেকুৱা ধৰণৰ যদি শিপা উলিয়াম বুলি ভাবিছে, আগতীয়াকৈ লগাম বুলি ভাবিছে, বৰ্তমান যিটো সময় চলি আছে জানুৱাৰী মাহ অলৰেডি গ'ল, ফেব্ৰুৱাৰী মাৰ্চ 2টা মাহ আপোনালোকে লগাব পাৰিব। ফেব্ৰুৱাৰী আৰু মাৰ্চ, এপ্ৰিল মাহত কিন্তু আৰু লগালে কাম নহ'ব। 2টা মাহৰ ভিতৰত আপোনালোকে দেৰি নকৰিব, 2 মাহৰ ভিতৰতে আপোনালোকে ফুল্লি লগাই দিয়ক। কি সাৰ, কি দানা, কি ঔষধ খটিয়াব লাগিব খেতিত মই আপোনালোকক এই ভিডিঅ'টোৰ মাজেদি কৈ দিম। আৰু এই শিপাবোৰ কেনেকৈ ওলোৱালে তাৰ কাৰণে আপোনালোকে 95 দানা ল'ব। য'ত নাৰ্চাৰী বনাব 95 দানা আৰু ইউৰিয়া সংমিশ্ৰণ কৰি মাটিত সিঁচি দিব। সিঁচি দিয়াৰ পিছত আপোনালোকে এনেকুৱা লতিবোৰ মাটিত থৈ দিব 3 পৰা 5 দিনৰ ভিতৰত। তাৰমানে 95 আৰু 98 দানাই কাম এটাই কৰে যে অতি সোনকালে গছৰ শিপা লৈ আহে। যেনেকুৱা ধৰণৰ লতিয়ে নহওক লতিৰ পৰা শিপা উলিয়াই দিব। আৰু কথা হ'ল আগতে যেতিয়া শিপা ওলাব, গছৰ শিপা নাথাকিলে কিন্তু গছৰ কোনো ধৰণৰ কৰ্মই নকৰে। তো কথা হ'ল গছৰ হৰমনৰ অভাৱ থাকিলেও গছৰ কিন্তু নানান ধৰণৰ প্ৰব্লেম দেখা দিয়ে। সেইকাৰণে 98 আৰু 95 দানাটোত হৰমনৰ 6% না 7% হৰমন আছে, হৰমনৰো কাম কৰিব, ইফালে শিপা ওলোৱাৰো কাম কৰিব। তো কথা হ'ল আপোনালোকে দেৰি নকৰিব, আপোনালোকে কি কৰিব খেতি বাতিত অকণমান মনোযোগী হওক। আমাৰ অসমীয়া মানুহখিনি যাতে আমি খেতি বাতি কৰি অন্ততঃ আমি নিজে আগবাঢ়িব পাৰোঁ, ভৱিষ্যতে যাতে আমি আৰু উন্নতৰ ফালে আগবাঢ়িব পাৰোঁ। ধৰক ইফালে খাৰুপেটীয়া, বালুগাঁও, মঙলদৈ এইখিনি মানুহখিনি কিন্তু ধৰক আজিকালি খেতি বাতি কৰি ধৰক দূৰ দূৰণিত যেনিবা গোৱালপাৰা, চিৰাং, লখিমপুৰ, ধেমাজি এইবিলাক তাৰমানে উন্নত ঠাই, আপাৰ আছাম এইখিনিৰ মানুহ কিন্তু চাকৰিয়াল বেছি। তথাপি কি হৈছে খাৰুপেটীয়া, মঙলদৈ, বালুগাঁও এইবিলাকৰ আমাৰ মানুহখিনি কি কৰিছে, এই চব্জি বিক্ৰী কৰি যেন চাকৰিয়াল মানুহতকৈ টকা পইচা বেছি কৰি পেলাইছে। তো আমি অসমীয়া সোণৰ অসম হিচাপে আমি অসমখন যাতে আকৌ পুনৰাই নতুনকৈ আমি আগবাঢ়িব পাৰোঁ। আমাৰ সোণৰ অসমত আমি বাস কৰি আছোঁ, আমাৰ সোণৰ অসম আমি উন্নতৰ ফালে লৈ যাম আৰু
যাতে আৰু আগুৱাই লৈ যাব পাৰোঁ। আমাৰ সোণৰ অসম, আমাৰ অসমীয়া মানুহখিনি যাতে নিজে জাগে, টকা পইচা উপাৰ্জন কৰাৰ ভাল এটা ৰাস্তা। সোণ ৰূপ আমি সাগৰৰ তলিত বিচাৰিব নালাগে। আমাৰ এই খেতি বাতিৰ মাজতে আছে। আপোনালোকে কেৱল মনোযোগী হওক, খেতি বাতি কৰক। আৰু কেনেকুৱা ধৰণৰ মাটিত লগাব, ওখ এঢলীয়া মাটিত লগাব, যাতে পানী জমা হৈ নাথাকে। এদিন 2 দিন জমা হৈ থাকিলেও একো নাই, কিন্তু কথা হ'ল 15-10 দিন এনেকুৱা ঠাইত আপোনালোকে নলগাব। আৰু কথা হ'ল উমলতা বেছি হিউমাছ যুক্ত মাটিত এনেকুৱা খেতি ভাল হয়। বিঘাই প্ৰতি আপোনালোকে 2 গাড়ী গোবৰ সাৰ দিব। আৰু এই লগোৱাৰ পদ্ধতি, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 4 ফুট বা 5 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট বা 5 ফুট এনেকৈ লগাই আপোনালোকে যেতিয়া লগোৱাৰ 15-20 দিন পিছত চাব আপোনালোকৰ লতিবোৰৰ পৰা ধুনীয়াকৈ গজালি মেলিছে। তেতিয়া আপোনালোকে কি কৰিব, এটা ঠাৰি লগাই দিব, সেইবিলাকত উঠিব দিব আৰু ধুনীয়াকৈ চাং দি দিব। মই ইয়াত 2 বিঘা মাটি কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ যাতে এই মাটিৰ পৰা মই অন্ততঃ 4-5 লাখ টকা এটা ইনকাম কৰিব পাৰোঁ। তো কথা হ'ল আপোনালোকে এনেকুৱা ধৰণৰ মনোযোগী হৈ খেতি বাতিত মনোযোগী হওক, তাৰে কামনা কৰিলোঁ। আমাৰ অসমীয়াসকলে যাতে আমাৰ এনেকুৱা ধৰণৰ খেতি বাতিত মনোযোগী হয়, এনেকুৱা ধৰণৰ খেতি বাতি কৰক, সফল হওক, উন্নতৰ ফালে গতি কৰক, তাৰে কামনা লৈ আপোনালোকৰ সহায় সহযোগিতা লৈ মই আজিৰ এই ভিডিঅ' এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।